অৰিয়ান সো গাইস আপোনালোকে চাব পাৰিছে আগফালে টিম আছে দুটা ফাৰ্ষ্ট অৰিয়ান এফসি এণ্ড লগতে আছে যুৱনগৰ এফসি এয়া ফিল্ড আৰু মই ফিল্ডৰ মাজত তো গাইস এতিয়া ফিল্ডৰ মাজত এন্ট্ৰি হৈ আছে দুয়োটা টিমৰ তো গাইস এতিয়া টাইম হৈছে ৰাতি 2:06 এটা চাব পাৰিছে 2:06 হৈছে এণ্ড মোৰ দুটা ব্লগ এডিট কৰি কমপ্লিট হৈছে এটা লং ব্লগ আৰু এটা মিনি ব্লগ এণ্ড ৰাতিপুৱা লগ পাই আছোঁ What's up everybody, this is Azay Blogger and Azay Blog to start কৰিছো morning 6:57 and এতিয়া উঠিছো উঠি মুখ সুখ ধুই মেলে অকমান সময় গৈ পিনি দোকানত বহো আৰু তাৰ পিছত আপোনালোকক দেখাম ক'ত যাম কি কথা ওকে তো গাইস এতিয়া মোৰ তেনেকুৱা বিশেষ একো কাম নাই এণ্ড দুটা কামে আছে এটা হ'ল থাম্বনেল বনাব লাগে ইউটিউবৰ কাৰণে আৰু হ'ল ভিডিঅ'টো আপলোড কৰিব লাগে এণ্ড মৰ্নিঙৰ ভিউ এইটো সো গাইস ফাইনালি ভিডিঅ'টো এডিট কৰি ভাত চাত খাই ল'লোঁ আৰু এতিয়া মোৰ এটা কাম দিছে সেই কামটো এতিয়া কৰিব লাগে মোৰ কামটো হ'ল চাব পাৰিছে আপোনালোকে এই বেৰখন মাৰিব লাগে সো গাইস এতিয়া টাইম হৈছে মৰ্নিং 10টা আৰু এইখিনি কাম কৰি কমপ্লিট হ'ল আৰু অকমান আছে কৰিবলৈ তো গাইস গোটেই দিনটোত অকমান কাম চাম কৰিছোঁ এণ্ড এতিয়া টাইম হৈছে 12টা এণ্ড দোকানটো বন্ধ কৰি অকমান ৰুমত যাওঁ ভিডিঅ' এটা আছে এডিট কৰিব লাগে এডিট কৰি এণ্ড পিছবেলালৈকে আমি ক'ত বা ওলাই যাম য'তে যাম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সো গাইস এতিয়া টাইম হৈছে 2:30 এণ্ড এতিয়া আমি গৈ আছোঁ কি জেগাটোৰ নাম আছিলে দৌলতপুৰ ফুটবল খেল হৈ আছে এণ্ড তাতে যাম আৰু আপোনালোকক গৈ পিনি দেখাম মই আৰু মামু যাম বাইক লৈ আৰু বাহিৰত তামাম ৰ'দ দি আছে এণ্ড বলক দেখাই আছোঁ বাহিৰৰ চিনখিনি আপোনালোকক তো গাইস ফাইনেলি আমি ওলাই আছোঁ এণ্ড চেক দিছ বসন্ত ইজ হিয়াৰ এণ্ড ৰ'দটো তামাম দিছে একো নাই এতিয়া যাব লাগে সোনকালে মামু ৰ'দটো কেনেকুৱা দিছে টিকা ফটা ৰ'দ দি দিছে আজি লেটছ গো এভৰিবডি আমি আহি এইখন লোকেশ্যনত ৰখিছোঁ মানে ৰখাৰ কাৰণটো হৈছে আমাৰ ইউটিউবত এটা ভিডিঅ' আপলোড কৰিব লাগে সেইকাৰণে আৰু আপোনালোকে প্লেচখন চাব পাৰিছে ইমান ধুনীয়া ঠাই ফাইনেলি আমাৰ ব্লগটো আপলোড হৈ গ'ল এণ্ড এতিয়া বিন্দাছকৈ গৈ আছোঁ আমি আগফালে চিধা মেইন লোকেশ্যনত সো গাইস আমি আহি ফাইনেলি ইছলামপুৰ ফিল্ডৰ ওচৰত অ'কে গাইস এতিয়া আমি সোমাই আছোঁ ফিল্ডৰ ভিতৰত আৰু বলক সো গাইস মই অহাৰ পিছতে বহিব দিছিলে মঞ্চত বাট মঞ্চত অকণমান সময় বহাৰ পিছত মই গুচি গৈছোঁ আগফালে অৰিয়ান সো গাইস আপোনালোকে চাব পাৰিছে আগফালে টিম আছে দুটা ফাৰ্ষ্ট অৰিয়ান এফসি এণ্ড লগতে আছে যুৱনগৰ এফসি এয়া ফিল্ড আৰু মই ফিল্ডৰ মাজত তো গাইস এতিয়া ফিল্ডৰ মাজত এণ্ট্ৰি হৈ আছে ৰেফাৰীৰ লগত দুয়োটা টিমৰ আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সকলোখিনি A to Z সো গাইস চাব পাৰিছে আপোনালোকে ফাইনেলি দুয়োটা টিম ৰেডি আৰু ইয়াতে চলি আছে অকণমান ফটোশ্বুট যিখিনি মোৰে কৰি দিব লাগে তো ফাইনেলি খেলখন ষ্টাৰ্ট এণ্ড খেল গোটেইখিনিতো দেখাব নোৱাৰোঁ না 1 ঘণ্টাৰ ওপৰত হৈ যায় সেইকাৰণে মই কৈ দিছোঁ অৰিয়ান এফচিয়ে 2টা গ'ল দিছে এণ্ড যুৱনগৰ এফচিয়ে 1টা গ'ল দিছে আৰু এই খেলখনত উইন হ'ল অৰিয়ান এফচি সো গাইস মই আৰু মামু ফিল্ডৰ পৰা ওলাই আহি গ'লোঁ এণ্ড এতিয়া আমি গৈ আছোঁ ঘৰত অকণমান কাম আছে আমাৰ সোনকালে যাব লাগে সেইকাৰণে এণ্ড বসন্ত ইজ হিয়াৰ এণ্ড বসন্তীখনক লৈ ওলাই যাওঁ